নলেজ নাথাকে কি কৰিম। হেল্ল' গাইজ, ভালে আছে? আমি বেনিফিট বহুত পাম, বহুত ডাঙৰ কেলে আৰু ট্ৰেইনাৰক আমি কিমান আমাৰ ফাৰ্ষ্ট ডে হয় যোন বিগিনাৰ্ছ থাকে। হেল্ল' গাইজ, ভালে আছে? আকৌবাৰ মোৰ MP ফিটনেছত সকলোৱে স্বাগতম। বৰ্তমান মই জিমত বিশেষ কাৰণত ভিডিঅ'টো বনাবলগীয়া হ'ল। কাৰণটো কিহৰ পৰা ভিডিঅ'টো বনাবলগীয়া হ'ল সেইটো আপোনাক মই কৈ আছোঁ। ভিডিঅ'টো বনাবলগীয়া হ'ল বিশেষকৈ আমাৰ জিমত ট্ৰেইনাৰৰ কি ভূমিকা থাকে তাৰ ওপৰত মই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে মন দি কথাটো শুনিব। আমি ট্ৰেইনাৰৰ মতে কেনেকৈ চলিব লাগে, ট্ৰেইনাৰ মতে কি কৰিব লাগে, কোনবিলাক কৰিব লাগে, চব মই কৈ আছোঁ। চাই থাকিব ভিডিঅ'টো আপোনালোকে। আমাৰ জিমত ট্ৰেইনাৰৰ ভূমিকা বহুত ডাঙৰ কেলে তেওঁ আমাৰ গুৰু আৰু তেওঁৰ মতে আমি চলিলে বহুত বেনিফিট পাম। কিয়নো তেওঁক জিমত ৰখা হয় শিকোৱাবৰ কাৰণে। তেওঁ আমাৰ টিচাৰ, শিক্ষাগুৰু গোটেইখিনিয়ে। সেইকাৰণে তেওঁৰ মতে চলিলে আমি বেনিফিট বহুত পাম। প্ৰত্যেকটো জিমত ট্ৰেইনাৰ থাকে। সকলো ষ্টুডেণ্টে ট্ৰেইনাৰ মতে চলিলে খুব ধুনীয়া ৰিজাল্ট পাব। আশা কৰোঁ আপোনাৰ ভিডিঅ'টো চাই থাকক আৰু কথাবিলাক মন কৰি থাকক। ফাৰ্ষ্ট থিং হ'ল কি, আমি যে জিমত প্ৰথম বিগিনাৰ্ছৰ পৰা যেতিয়া বিগিনাৰ্ছে জিমত জইন কৰে তেওঁলোকে কোনো নলেজ নাথাকে কি কৰিম কি নকৰিম। তেতিয়া কি হয়, সেই জিমৰ ট্ৰেইনাৰজনে তেওঁক কয় যে তুমি এই ছেটটো কৰা, তুমি আজি এই ছেটটো কৰা। তেওঁলোকে এখন ৰুটিন চাৰ্ট বনাই দিয়ে যে মানডে, টুইজডে, ৱেডনেছডে, থাৰ্ছডে, ফ্ৰাইডে, ছেটাৰডে, তেনেকৈ মানে উইকলি ছেভেন ডেজত ৰুটিন এখন বনাই দিয়ে। তেওঁলোকৰ মতে চলে, তেওঁলোকৰ ডায়েটটো বনাই তেওঁলোকৰ মতে চলে। এই সোমবাৰে আজি এইটো চেষ্ট কৰিলোঁ, মঙলবাৰে এইটো কৰিলোঁ, তেনেকৈ প্ৰত্যেকটো ডে বনাই দিয়ে। তেওঁলোকে যেতিয়া ট্ৰেইনাৰৰ মতে চলিব বা ট্ৰেইনাৰৰ তত্বাৱধানত চলিব তেতিয়া তেওঁলোকে ধুনীয়া এটা ফিজিক মেইনটেনেঞ্চ কৰিব পাৰিব। তেওঁলোকে যদি নিজৰ মতে চলে তেতিয়াহ'লে কোনো ফিজিক মেইনটেইন কৰিব নোৱাৰে। সেইকাৰণে আশা কৰোঁ তেওঁলোকে ট্ৰেইনাৰৰ মতে চলিব আৰু ট্ৰেইনাৰৰ মতে চলিলে তাত ধুনীয়াকৈ ফিজিক এটা মেইনটেইন কৰিব পাৰিব। কি হয়, আমি যেতিয়া জিমত আহোঁ আমি গম নাপাওঁ কোনটো বস্তু কেনেকৈ এক্সাৰচাইজ কৰিব লাগে, কোনটো কিমান ৰেঞ্জৰ মচল ল'ব লাগে, কিমানটো ডিগ্ৰীত কৰিব লাগে, কিমানটো ৰেঞ্জৰ মচলে প্ৰেছাৰ পৰে। তেওঁলোকে সেইবিলাক বস্তু গম পায়। তেওঁলোকে কৰি তেওঁলোকে ৰখা হৈছে শিকোৱাবৰ কাৰণে। তেওঁলোকে খুব চাৰ্টিফাইড হয়, সেইকাৰণে তেওঁলোকে মানে বস্তুটো গম পায়। সেইকাৰণে আশা কৰোঁ আপোনালোকে যিমানটো এক্সাৰচাইজ কৰিব ট্ৰেইনাৰৰ তত্বাৱধানত কৰিব, তেতিয়া কিয় কোনো ইনজিঅ'ৰ হোৱাৰ চান্সটো আপোনালোকৰ নহয়। আৰু মাছল মাইণ্ড কানেকশ্যন কেনেকৈ কৰিব লাগে চব টোটেলি আপোনালোকে গম পাই যাব। আৰু আপোনালোকে যিমান পাৰে ট্ৰেইনাৰৰ তত্বাৱধানত এক্সাৰচাইজ কৰক, তেতিয়া আপোনালোকে বেনিফিট খুব ধুনীয়া পাব। সকলো যিমান ট্ৰেইনাৰ থাকে তেওঁলোকক আপুনি সোধক যে মই এইটো এক্সাৰচাইজ কৰিলে কি হ'ব, এইটো এক্সাৰচাইজ মই কৰিলে কিমান বেনিফিট পাম। আৰু যদি নোৱাৰে সোধক, আৰু প্ৰত্যেকটো এক্সাৰচাইজ আপোনাক সুধিব যে চেষ্টত মই কোনটো প্ৰেছাৰ কিমানটো দিম, কিমানটো ডিগ্ৰী নিব লাগে, চব তেতিয়াহ'লে তেওঁলোকে ক'ব। তেওঁলোকে শিকাবৰ কাৰণে থকা হয় নাই, তেওঁলোকে ক'বই। আশা কৰোঁ আপোনাৰ ভিডিঅ'টো চাই ভাল পাব আৰু মোৰ কথাবিলাক মন কৰিব। আৰু আপোনাৰ যিমান পাৰে ট্ৰেইনাৰ তত্বাৱধানত এক্সাৰচাইজ কৰক, আপোনাৰ ধুনীয়া ৰিজাল্ট ফিজিক এটা পাব। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু মোক অলপ আগবাঢ়ি যাবৰ কাৰণে আপোনালোকে সহায় কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই, গুড নাইট।